বাস্তু হিচাপত নৰ্থ ডাইৰেকশ্যনটো ৱাটাৰ ডাইৰেকশ্যন বুলি কোৱা হয় আৰু সেই ডাইৰেকশ্যনটো যদি ইমবেলেঞ্চ হৈ থাকে তেতিয়াহ'লে ঘৰখনত এংজাইটি বা ডিপ্ৰেশ্যন বা অভাৰ থিংকিং বা এনেকুৱা হ'ব পাৰে তাত ইমিউনিটি ঘৰখনৰ মানুহৰ ইমিউনিটি বহুত ল' হৈ থাকিব পাৰে। সেইটো ডাইৰেকশ্যনত আমি বৰিং ৰাখিব পাৰোঁ, সেইটো ডাইৰেকশ্যনত টিউবৱেল থাকিব পাৰে, তাতে আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰো থাকিব পাৰে, কিন্তু তাত কোনো ধৰণৰ অভাৰহেড টেংক থাকিব নোৱাৰে। আনকি নৰ্থ ইষ্টত আমি ছেইম কনচেপ্টে ফ'ল' কৰোঁ। প্লাছ ডাইৰেকশ্যনৰ কালাৰ হৈ গ'ল ব্লু কালাৰ নাইবা ব্লেক কালাৰ। ইয়াৰ বাহিৰে যদি কিবা তাত বেলেগ কালাৰ ইউজ কৰা হয়, যেনেকুৱা হয়তো ৰেড কালাৰ, অৰেঞ্জ কালাৰ বা য়েল্ল' কালাৰ, তেতিয়াহ'লে সেই ডাইৰেকশ্যনটো ইমবেলেঞ্চ হৈ যায় আৰু এনেকুৱা ধৰণৰ প্ৰব্লেম যেনেকৈ এংজাইটি, ডিপ্ৰেশ্যন, অভাৰ থিংকিং সেইবোৰ দেখা পোৱা যায়। চ' যদি আপোনালোকৰ সেই ডাইৰেকশ্যনটো ইমবেলেঞ্চ হৈছে, অপৰচুনিটিজ নাই, তেতিয়াহ'লে সেই ডাইৰেকশ্যনটো ঠিক কৰি ল'ব বাস্তু হিচাপত। কালাৰ চেঞ্জ কৰিব লগা হ'ব পাৰে বা এলিমেণ্ট হিচাপতো চেঞ্জ কৰিব লগা হ'ব পাৰে। প্লাছ তাতেও ৱেভি ডাইৰেকশ্যন যদি মানে ৱেভি নিচিনা শ্বেপছে তাতে এলাও থাকে, তাৰ বাহিৰে বেলেগ যদি শ্বেপ থাকে তেতিয়াও সেই ডাইৰেকশ্যনটো ইমবেলেঞ্চ হৈ থাকে। এনেকুৱা আৰু টিপছৰ কাৰণে ফ'ল' কৰি লওক নিজৰ ফ্ৰেণ্ড চাৰ্কলছৰ